নমস্কাৰ সিটি 18 হতে ষ্টুডিঅত মই প্ৰিয়ংকা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত কৰোনাৰ প্ৰথম দিনাই ভ্যাকচিন ললে কেবাগৰাকীও বিশিষ্ট চিকিৎসকে প্ৰথম দিনাই ভ্যাকচিন লৈ নিজকে সৌভাগ্যবান বুলি ৰাইজলৈ আহ্বান কৰে যে ভয় শংকা নকৰিব নিৰ্ভয়ে ওলাই আহক ভ্যাকচিন লবলৈ কৰোনা বধ অভিযান আৰম্ভ ঐতিহাসিক ক্ষণৰ সাক্ষী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে দিল্লীৰ পৰা ভ্যাকচিন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি কৰাৰ পাছত প্ৰথমেই কৰোনা ভ্যাকচিন ললে বিশিষ্ট চিকিৎসক তথা অসম স্বাস্থ্য বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডাক্তৰ উমেশ চন্দ্ৰ শৰ্মাই মহামাৰী কৰোনা ভ্যাকচিনৰ প্ৰথমটো ড'জ লৈয়ে ডাক্তৰ শৰ্মাৰ অনুভৱ কাৰণ নাই ভয় শংকাৰ নিৰ্ভয়ে আহক ওলাই কৰোনাক দিয়ক বিদায় মই ভ্যাকচিনটো ললো ভ্যাকচিনটো লোৱাৰ পিছত কিছু সময় থাকিব লাগে এটা নিয়ম আৰু কিবা উপসৰ্গ দেখা দিয়ে নেকি কিন্তু মই আপোনালোকক বিশ্বাস দিছোঁ যে ইয়াৰ কোনো উপসৰ্গ নহয় মই ভালে লাগিছে ৰাইজে কোনো শংকা নকৰি কোনো ভয় ভাৱ নাৰাখি পেলাই আগবাঢ়ি আহক এই ভ্যাকচিন লৈ পেলাই কৰোনাৰ লগত যুঁজক ইয়াৰ পিছতে ভ্যাকচিন প্ৰদান কৰা হ'ল ডাক্তৰ ধ্ৰুৱজ্যোতি বৰা ডাক্তৰ ইলিয়াছ আলী আৰু ডাক্তৰ সুভাষ খান্নাক ভ্যাকচিন লৈয়ে নিজকে সৌভাগ্যবান বুলিলে সকলোৱে ভ্যাকচিন আমি এইকাৰণে লৈছোঁ যাতে এই বস্তুটোৱে মানুহৰ মাজত এই বাৰ্তা কঢ়িয়াই লৈ যায় যে ভ্যাকচিন লোৱাটো প্ৰয়োজনীয় ভ্যাকচিন লোৱাটোত কোনো বিপদ নাই ভ্যাকচিনৰ তেনেকুৱা কোনো সিৰিয়াছ সাইড এফেক্ট নহয় আমি দিনে ৰাতি অস্ত্ৰোপচাৰ কৰা মানুহ আমি যদি নিজে ভলেণ্টিয়াৰ কৰিছোঁ আগবাঢ়ি আহিছোঁ আপোনালোকে আগবাঢ়ি আহক ভ্যাকচিন প্ৰদানৰ সময়ত উপস্থিত থাকিল স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি আমাৰ মানৱ সমাজৰ বাবে আজিৰ দিনটো পবিত্ৰ দিন মংগলময় দিন ভাৰতে মানৱ কল্যাণৰ বাবে কি ধৰণে বৰঙণি আগবঢ়াব পাৰে তাক আমি আকৌ এবাৰ থলুৱাভাৱে নিৰ্মিত দুটা ভ্যাকচিনৰ জৰিয়তে প্ৰমাণ কৰিলোঁ অসমত প্ৰথম দিনাই জিএমচিএইচৰ অধ্যক্ষ ডাক্তৰ ঐশ্বত বৈশ্য অধীক্ষক ডাক্তৰ অভিজিৎ শৰ্মা বিশিষ্ট চিকিৎসক ডাক্তৰ হৰ্ষ ভট্টাচাৰ্য ডাক্তৰ মনোজ চৌধুৰীকে ধৰি কৰোনা ভ্যাকচিন ললে প্ৰায় 100 গৰাকী কৰোনা যোদ্ধাই কৰোনা ভ্যাকচিনৰ প্ৰথম ড'জৰ প্ৰায় এমাহৰ ভিতৰত দিয়া হ'ব ভ্যাকচিনৰ দ্বিতীয়টো ড'জ কেমেৰাত অঞ্জনৰ সহযোগত বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট কংগ্ৰেছৰ প্ৰতিবাদত কপিল গুৱাহাটী মহানগৰ বিতৰ্কিত 3খন কৃষি আইন বাতিলৰ দাবীৰে শনিবাৰে কংগ্ৰেছে পালন কৰিলে কৃষক অধিকাৰ দিৱস ৰাজভৱন ঘেৰাও কাৰ্যসূচীৰ সময়ত আৰক্ষীৰে খণ্ড যুদ্ধত লিপ্ত হল প্ৰতিবাদকাৰী কংগ্ৰেছ নেতাকৰ্মী প্ৰতিবাদকাৰী কংগ্ৰেছৰ ৰণচণ্ডী মূৰ্তি আৰক্ষীৰে হতাহতি খণ্ডযুদ্ধ আৰক্ষীৰ বেৰিকেড ভাঙি দিয়াৰ চেষ্টা কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল মহানগৰ বিতৰ্কিত কৃষি আইন বাতিল অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিকে ধৰি বিজেপি চৰকাৰৰ নীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ ক্ষোভে চুলে চূড়ান্ত সীমা শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কৃষকৰ অধিকাৰ দিৱস পালন কৰাৰ সমান্তৰালকৈ ৰূপায়ণ কৰে ৰাজভৱন ঘেৰাও কাৰ্যসূচী কংগ্ৰেছ দলে এই আন্দোলন দেশজুৰি কৰিছোঁ আৰু অসমত আমি কেইবাবাৰো এই আন্দোলন কৰিছোঁ মূল্য বৃদ্ধিৰ ওপৰত আজি মূল্য বৃদ্ধিয়ে ৰাইজৰ জীৱন দুৰ্বিষহ কৰি তুলিছে আৰু এই চৰকাৰ সম্পূৰ্ণৰূপে এটা নিকাম্মা চৰকাৰ অপদাৰ্থ চৰকাৰ কৃষকৰ ওপৰত সাধাৰণ মানুহৰ ওপৰত খাটি খোৱা মানুহৰ ওপৰত মাত্ৰ গোটেই দেশখন তেওঁলোকে বেপাৰী পুঁজিপতিৰ হাতত গটোৱাৰ তেওঁলোকে যিটো এফালৰ পৰা তেওঁলোকে কাম কৰিছে ইয়াৰ বিৰুদ্ধে আমি কাম কৰিব লাগিব আৰু সেইকাৰণে আজি কংগ্ৰেছ দলে ৰাস্তাত নামিছে গুৱাহাটী ক্লাবৰ পৰা ৰাজভৱনলৈ যোৱাৰ পথত কেইবাবাৰো আৰক্ষীৰ বাধাৰ সন্মুখীন হ'ল প্ৰতিবাদকাৰীসকল কংগ্ৰেছৰ প্ৰতিবাদৰ বাবে ৰাজভৱনলৈ যোৱা পথত গঢ়ি তোলা হ'ল নিশ্চিদ্ৰ নিৰাপত্তা
কিন্তু আৰক্ষীৰ নিৰাপত্তাকো নেওচি হেলা ৰঙে আগবাঢ়িল কংগ্ৰেছৰ প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী সমৰ্থক আৰক্ষীৰ বেৰিকেড উফৰাই ৰাজভৱন অভিমুখে যোৱাৰ চেষ্টা প্ৰতিবাদকাৰীৰ এটা সময়ত আৰক্ষীয়ে ঠেলা হেঁচা কৰি টানি নি গাড়ীত ভৰালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক আটক কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈ গৌৰৱ গগৈসহ কেইবাজনো নেতা কৰ্মীক এনেকুৱা দমনে কংগ্ৰেছক স্তব্ধ কৰিব নোৱাৰে কংগ্ৰেছৰ আন্দোলন চলি থাকিব এনেকুৱা দমনে বিজেপিয়ে কেতিয়াও আমাৰ আন্দোলন মষিমূৰ কৰিব নোৱাৰে এই ৰাজনৈতিক দলটোক যেতিয়ালৈকে আমি অসমৰ পৰা উৎখাত কৰিব নোৱাৰো আমি শান্ত নহওঁ কাৰণ তেওঁলোকে অসমক তিল তিলকে হত্যা কৰাৰ ষড়যন্ত্ৰ লিপ্ত হৈছে আমি সকলোৱে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম আমি সংগ্ৰাম কৰিম ইফালে ৰঙিয়াৰ চেপ্তিটো কেইবা শতাধিক কংগ্ৰেছ কৰ্মীক আটক কৰে আৰক্ষীয়ে বৰপেটাৰ ভৱানীপুৰৰ পৰা ৰাজভৱন ঘেৰাও কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে 3খন বাছেৰে আহি আছিল কংগ্ৰেছ কৰ্মীসকল আটক কৰাৰ পাছতেই অধিক প্ৰতিবাদমুখৰ হৈ উঠে কংগ্ৰেছ কৰ্মীসকল এই ৰাজভৱন ঘেৰাও কাৰ্যসূচীত আমি আজি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত আমি ওলাই আহিছিলোঁ কিন্তু আমাক ৰঙিয়া চেফটিত অবৈধভাৱে আমাক গাড়ী আবদ্ধ কৰি ৰাখি এনেকৈ 3খন গাড়ী অসম চৰকাৰক ধিক্কাৰ দিছোঁ তেওঁলোকৰ যি হিটলাৰী শাসনৰ বাবে থানাত তাৰমানে ফোন যোগে তেওঁলোকে থানাত যি আমি প্ৰতিবাদ কৰিব গাড়ীবিলাক আহিছিল সেই গাড়ীবিলাক ৰখাৰ কাৰণে আমি ধিক্কাৰ দিছোঁ অৱশ্যে আটক কৰাৰ কিছু সময় পাছতেই মুকলি কৰি দিয়া হয় কংগ্ৰেছ নেতা কৰ্মীসকলক 22 জানুৱাৰীতো ব্লক পৰ্যায়ত কংগ্ৰেছে সাব্যস্ত কৰিব প্ৰতিবাদী কাৰ্যসূচী গুৱাহাটীৰ পৰা কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত হীৰকজ্যোতি মালাকাৰ আৰু ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যজুৰি আৰম্ভ হ'ল কৰোনা ভেকচিন প্ৰদান প্ৰক্ৰিয়া জিলাই জিলাই ভেকচিন ললে বহু চিকিৎসক আৰু চিকিৎসা কৰ্মীয়ে কৰোনা ভেকচিনৰ প্ৰথমটো ড'জ লৈ প্ৰকাশ কৰিলে অনুভৱ आदरणीय प्रधानमंत्री जी से अनुरोध है कि रिमोट बटन दबाकर विश्व के सबसे बड़े वैक्सीनेशन कार्यक्रम का औपचारिक प्रारंभ करने की कृपा करें ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ল ৰাজ্যবাসী সমগ্ৰ দেশৰ লগতে ৰাজ্যতো আৰম্ভ হ'ল কৰোনা প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া ৰাজ্যৰ জিলাই জিলাই কৰোনা প্ৰতিষেধক প্ৰদান কামৰূপ জিলাৰ আজাৰা প্ৰাথমিক চিকিৎসা কেন্দ্ৰত শনিবাৰে 100 জন চিকিৎসা কৰ্মীক প্ৰদান কৰা হয় প্ৰতিষেধক গোলাঘাট জিলাত প্ৰথম পৰ্যায়ৰ 200 জনক প্ৰতিষেধক প্ৰদান শহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত প্ৰথমে প্ৰতিষেধক গ্ৰহণ কৰে চিকিৎসক দিলীপ ডেকাই ভাল লাগিছে ভেকচিন লৈ মই গৌৰৱ অনুভৱ কৰিছোঁ যে মই গোলাঘাটৰ প্ৰথম কোভিড ভেকচিনটো মই পাইছোঁ সেইটো কাৰণে মই গৌৰৱ অনুভৱ কৰিছোঁ আৰু মই সকলোকে কওঁ যাতে এই কোভিড ভেকচিনৰ কোনো পাৰ্শ্বক্ৰিয়া নাই চবে লওক স্পৰ্টিংলি লওক ভেকচিন ল'ব লাগে আধা ঘণ্টা বহিব লাগে তাৰপিছত যদি একো পাৰ্শ্বক্ৰিয়া নাই ঘৰলৈ যাব লাগে বোকাখাটৰ শহীদ কমলা মেৰী চিকিৎসালয়ত 100 গৰাকী আৰু নুমলীগড়ৰ VKNRL চিকিৎসালয়ত 100 গৰাকীক প্ৰতিষেধক প্ৰদান কৰা হয় কৰিমগঞ্জ অসামৰিক চিকিৎসালয় আৰু পাথাৰকান্দি উপস্বাস্থ্য কেন্দ্ৰত 3240 গৰাকীক প্ৰতিষেধক প্ৰদান কৰা হয় শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত শহীদ মনবৰ নাথ সামূহিক স্বাস্থ্য কেন্দ্ৰতো 100 গৰাকী চিকিৎসক স্বাস্থ্যকৰ্মীক কৰোনা ভেকচিন প্ৰদান কৰা হয় মৰিগাঁও জিলাতো 200 গৰাকী স্বাস্থ্যকৰ্মীক প্ৰতিষেধক প্ৰদান কৰা হয় মৰিগাঁও অসামৰিক চিকিৎসালয়ত 100 গৰাকী আৰু জাগিৰোডৰ নখোলা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত 100 গৰাকীক প্ৰদান কৰা হয় প্ৰতিষেধক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক অমৰজ্যোতি হাজৰিকাই গ্ৰহণ কৰে প্ৰথমটো ভেকচিন তেজপুৰ টাইমছ হাস্পতাল আৰু ঢেকিয়াজুলিৰ কমিউনিটি হেল্থ চেণ্টাৰতো প্ৰদান কৰা হয় প্ৰতিষেধক প্ৰথম ভেকচিন লোৱা হিচাপে মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ আৰু ভাবিছোঁ যে ইয়াৰ পিছৰখিনি যুঁজ আমাৰ কাৰণে সহজ হ'ব বৰপেটা মেডিকেল কলেজতো 100 জনক প্ৰদান কৰা হয় প্ৰতিষেধক আচলতে নিজে বৰ সুখী যে আজি আমাৰ বৰপেটা জিলাৰ
যে কোভিড ভেকচিনেশ্যন হ'ল কোভিড-19 ভেকচিনেশ্যনৰ বৰপেটা মেডিকেল কলেজ যিটো কেন্দ্ৰ সেই কেন্দ্ৰত মই প্ৰথম ভেকচিন ল'লোঁ। বঙাইগাঁও জিলাখনত প্ৰথমটো প্ৰতিষেধক গ্ৰহণ কৰে বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাক্তৰ অলি ৰায় চক্ৰৱৰ্তীয়ে। ভাল লাগিছে ইমান এবছৰৰ এইবিলাক মানে যুঁজবাগৰৰ পিছত ভেকচিন ওলালে আৰু জিলাখনৰ প্ৰথম ভেকচিনটোৱে মই পালোঁ। মোৰ মানে খুবেই প্ৰিভিলেজ লাগিছে নিজকে। সোণাপুৰ জিলা চিকিৎসালয়ত 100 গৰাকী চিকিৎসা কৰ্মীক ভেকচিন প্ৰদান কৰা হয়। কোকৰাঝাৰ RNB চিকিৎসালয়ত ডাক্তৰ PK দলে গ্ৰহণ কৰে প্ৰথমটো প্ৰতিষেধক। লখিমপুৰ অসামৰিক চিকিৎসালয়, বগীনদী আদৰ্শ চিকিৎসালয় আৰু লালুক আদৰ্শ চিকিৎসালয়ত প্ৰতিষেধক প্ৰদান। প্ৰথম পৰ্যায়ত 3600 গৰাকীক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা হাতত লোৱা হৈছে। এইখিনিৰ ভিতৰত ডক্টৰ আছে আমাৰ 7 গৰাকী, 60 গৰাকী আমাৰ নাৰ্ছিং ষ্টাফ আছে, বাকীখিনি ফুড গ্ৰেড আছে আৰু চুইপাৰ আছে। মঙলদৈত প্ৰতিষেধক প্ৰদান কৰি আৱেগিক হৈ পৰিল ANM নাৰ্ছ আনোৱাৰা মমতাজ খানম। গৌৰৱ অনুভৱ কৰিছোঁ। আজি আমি কোভিডৰ ভেকচিন ইমান মানে মহামাৰী এটাৰ পৰা আমি মুক্তি পাম বুলি আজিৰ পৰা আমি আশাবাদী। কোনো ভয় খাব নালাগে, কোনেও ভয় খাব নালাগে, কোনো ভয় কৰিব লাগে একো কথাই নাই। বাক্সা জিলাৰ মুছলপুৰত থকা ডাক্তৰ ৰুবি বড়ো অসামৰিক চিকিৎসালয়ত 225 গৰাকীক প্ৰতিষেধক প্ৰদান কৰা হয়। তিনিচুকীয়া জিলাতো 100 গৰাকীক প্ৰতিষেধক প্ৰদান কৰা হয়। ভেকচিন সম্পৰ্কত আমাৰ বহুতৰে মনত শংকা থাকে, কিবা হ'ব, ৰিয়েকশ্যন হ'ব, কিন্তু আমাৰ যি লৈছে এতিয়ালৈকে তেওঁলোকে সুস্থ শৰীৰে কামেই কৰি আছে। যদিও ৰেষ্ট ল'ব লাগে তেওঁলোকে 30 মিনিট ৰেষ্টে লোৱা নাই, তেওঁলোকে কাম কৰি আছে আমাৰ হস্পিটেলত। এনেদৰেই ৰাজ্যত প্ৰথম পালি কৰোনা প্ৰতিষেধক প্ৰদান কৰা হয় আজি। এই কৰোনা প্ৰতিষেধকৰ জৰিয়তে মহামাৰীৰ ৰোগবিধ নিৰাময়ৰ কামনা সকলোৰে। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত ৰাজ্যত 3 লাখ লোকক প্ৰদান কৰা হ'ব কৰোনা ভেকচিন। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ আহিছোঁ বাইজুছ য়াং জিনিয়াছলৈ। বাইজুছ য়াং জিনিয়াছত আপোনালোকে দেখা পাব সেইসকল কিশোৰ কিশোৰীক যিসকল বয়সত কম কিন্তু প্ৰতিভাৰ ক্ষেত্ৰত তেওঁলোক পৰিণত। বয়স কম হ'লেও এওঁলোক কামত ডাঙৰ। কোনোবা চহৰ নগৰ মহানগৰ অথবা কোনোবা গাঁৱৰ এই কিশোৰসকলে নিজৰ বুদ্ধিৰে আৰু প্ৰতিভাৰে গোটেই পৃথিৱীখনকে আচৰিত কৰি তুলিব পাৰে। মেঘালী মালবিকা 14 বছৰ বয়সতে গুগল গাৰ্ল হিচাপে বিশ্বত জিলিকি উঠিছে মেঘালী মালবিকা নামৰ এই কিশোৰীগৰাকী। এইগৰাকী গুগল গাৰ্লে ছেকেণ্ডৰ ভিতৰতে উত্তৰ দিব পাৰে যিকোনো ধৰণৰ জটিল প্ৰশ্নৰ। 16 জানুৱাৰীৰ সন্ধিয়া 7:20 নিউজ 18ত আপোনালোকে প্ৰমাণ পাব মেঘালী মালবিকাৰ এই আচৰিত প্ৰতিভাৰ। ये है यंग जीनियस। इस बच्ची का हुनर और याददाश्त बेजोड़ है। In 2016, I did my first record, which was 165 rivers in a minute. ये है यंग जीनियस जिसे कहते हैं ह्यूमन एटलस। 1000 rivers in 7 minutes some seconds. जिसके दिमाग में बसा है दुनिया का नक्शा। 1000 cities in 9 minutes and 1000 physical bodies in 11 minutes. ये है यंग जीनियस जो 14 साल की उम्र में दुनिया पर छा गई। कौन सा गांव है जिसका दुनिया में सबसे छोटा नाम है? There's a village named A. A. Yes, it's located in the northern part of Norway. नेटवर्क 18 पर एक अनोखा शो दंग करने वाली मेघाली मालविका के साथ। एक समुद्र है जिसका कोई तट नहीं। Which sea is that? बिल्कुल सही जवाब। जो 9 मिनट में 1000 नदियों के नाम बता दे। Some 100 rivers of Europe. Seine, Marne, Yonne, Saône, Risley, Andle, Aube, Eure, Epte, Oise, Barse. जो 9 मिनट में 1000 शहरों के नाम गिना दे। ऐसे 4 रिकॉर्ड जो कोई दूजा तोड़ न पाए। दुनिया के हर देश, हर शहर, हर पहाड़ की पूरी खबर। आ रही है यंग जीनियस।
মেঘালী মালবিকা এই কিশোৰীগৰাকী সঁচাকৈ বিস্ময়কৰ কোনে জানে এনে আৰু কিমান প্ৰতিভা সম্পন্ন কিশোৰী আমাৰ আশে-পাশে আছে 16 জানুৱাৰীৰ পৰা নিউজ 18ত দেখা পাব এনে কিছু বিস্ময় কিশোৰী যি আপোনাক আচৰিত কৰি তুলিব পাৰে নিজৰ উদ্যম প্ৰতিভা আৰু সাহসৰ কাহিনীৰ লগতে বিখ্যাত চেলিব্ৰিটিৰ সৈতে তেওঁলোকৰ যুগলবন্দী চাবলৈ নাপাহৰিব বাইজুছ য়াং জিনিয়াছ প্ৰধান অভিযান ভাৰতত ৰিমোট কণ্ট্ৰলৰ বুটাম টিপি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰম্ভ কৰিলে টিকাকৰণ প্ৰক্ৰিয়া ভাৰতত প্ৰস্তুত ভেকচিন সুৰক্ষিত আৰু কাৰ্যক্ষম এই টিকাকৰণ অভিযানে ভাৰতবৰ্ষৰ সামৰ্থ্যক প্ৰতিপন্ন কৰা বুলি মন্তব্য কৰে মোদীয়ে দেশবাসীৰ প্ৰতীক্ষাৰ অন্ত কৰোনাৰ বিৰুদ্ধে যুঁজত ভাৰতৰ ব্ৰহ্মাস্ত্ৰ দেশত বিশ্বৰ সৰ্ববৃহৎ কোভিড টিকাকৰণৰ শুভাৰম্ভ দেশজুৰি আৰম্ভ কৰোনাৰ দুটা প্ৰতিষেধক প্ৰদান অভিযান প্ৰধানমন্ত্ৰীৰ ৰিমোট কণ্ট্ৰলৰ বুটাম টিপাৰ লগে লগে দেশজুৰি আৰম্ভ হ'ল মহামাৰী কৰোনাৰ প্ৰতিষেধক প্ৰদান অভিযান सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः লগে লগে দেশীয়ভাৱে প্ৰস্তুত কৰা কোভিড প্ৰতিষেধক প্ৰদান কৰা বিশ্বৰ চতুৰ্থ দেশত পৰিণত হ'ল ভাৰতবৰ্ষ টিকাকৰণ অভিযানৰ শুভাৰম্ভ কৰি দেশবাসীক অভিনন্দন জনাই অপপ্ৰচাৰক গুৰুত্ব নিদিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ দিন ৰাতি একাকাৰ কৰি কোভিড যুদ্ধত অৱতীৰ্ণ হোৱা কোভিড যোদ্ধাসকলৰ লগতে ভেকচিন প্ৰস্তুত কৰি উলিওৱা দেশৰ বিজ্ঞানীসকলক ধন্যবাদ জ্ঞাপন প্ৰধানমন্ত্ৰীৰ মোদীৰ মন্তব্য মহামাৰীয়ে আমাক আত্মনিৰ্ভৰ কৰাৰ উদাহৰণ হ'ল আত্মনিৰ্ভৰ ভাৰতৰ মেড ইন ইণ্ডিয়া ভেকচিন টিকাকৰণৰ শুভাৰম্ভণি কৰিয়েই মোদীৰ ঘোষণা কৰোনা সংক্ৰমণৰ অধিক সম্ভাৱনা থকাসকলক প্ৰথমে দিয়া হ'ব কোভিড টিকা आज वो वैज्ञानिक वैक्सीन रिसर्च से जुड़े अनेकों लोग विशेष रूप से प्रशंसा के हकदार हैं इतने कम समय में दो मेड इन इंडिया वैक्सीन तैयार हुई है ये भारत के सामर्थ्य भारत की वैज्ञानिक दक्षता भारत के टैलेंट का जीता जागता सबूत है जिसे सबसे ज्यादा जरूरी है उसे सबसे पहले कोरोना का टीका लगेगा जिसे कोरोना संक्रमण का रिस्क सबसे ज्यादा है उसे पहले टीका लगेगा আনহাতে কোভিড ভেকচিনক লৈ দেশবাসীক অভয়দান প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য ভাৰতত প্ৰস্তুত কৰা ভেকচিন সুৰক্ষিত আৰু কাৰ্যক্ষম এই টিকাকৰণ অভিযানে ভাৰতবৰ্ষৰ সামৰ্থ্যক প্ৰতিপন্ন কৰা বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় বিশ্বৰ ভেকচিন নিৰ্মাতাৰ নায়কত পৰিণত ভাৰত भारत के वैक्सीन वैज्ञानिक हमारा मेडिकल सिस्टम भारत की प्रक्रिया की पूरे विश्व में बहुत विश्वसनीयता है हमने ये विश्वास अपने ट्रैक रिकॉर्ड से हासिल किया है दुनिया का ये विश्वास मेड इन इंडिया कोरोना वैक्सीन में और मजबूत होने वाला है ये भारतीय वैक्सीन विदेशी वैक्सीनों की तुलना में बहुत सस्ती है ইফালে ভেকচিন ললেও কোভিড বিধি মানি চলিবলৈ দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰীগৰাকীৰ ভেকচিন লোৱাৰ ক্ষেত্ৰতো বিশেষ সতৰ্ক হ'বলৈ আহ্বান জনাই মোদীয়ে কয় প্ৰথম পালি প্ৰতিষেধক লৈ দ্বিতীয় পালি নললে লাভ নহ'ব কাৰণ দ্বিতীয় প্ৰতিষেধক লোৱাৰ পিছতহে ভেকচিনৰ প্ৰতিৰোধ আৰম্ভ হ'ব লকডাউন জনতা কাৰ্ফিউৰ দৰে কঠিন প্ৰত্যাহ্বান ধৈৰ্য সহকাৰে জয় কৰা দেশবাসীক টিকাকৰণ অভিযানৰ সময়তো ধৈৰ্য ধৰাৰ আহ্বান জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে आप कल्पना कर सकते हैं ये बात फिर याद दिलाना चाहता हूं कि कोरोना वैक्सीन की 2 डोज लगनी बहुत जरूरी है एक डोज ले लिया और फिर भूल गए ऐसा गलती मत करना और जैसा एक्सपर्ट्स कह रहे हैं
पहली और दूसरी डोज के बीच लगभग 1 महीने का अंतराल भी रखा जाएगा। दूसरी डोज लगाने के 2 हफ्ते बाद ही आपके शरीर में कोरोना के विरुद्ध जरूरी शक्ति विकसित हो पाएगी। मेरे प्यारे देश दिल्लीत प्रधानमन्त्रीगৰাকীয়ে टीकाकरण अभियाনৰ শুভাৰম্ভণি কৰাৰ লগে লগে দেশজুৰি আৰম্ভ হয় কৰোনাৰ প্ৰতিষেধক প্ৰদান। দিল্লীৰ এইমছত প্ৰদান কৰা হয় প্ৰথমটো ভেকচিন। এইমছত মনীষ কুমাৰ নামৰ সাফাই কৰ্মীগৰাকী কোভিড ভেকচিন লোৱা দেশৰ প্ৰথমগৰাকী লোকত পৰিণত হয়। প্ৰথম দিনা দেশৰ 3 লাখ স্বাস্থ্যকৰ্মীক দিয়া হয় কোভিড চিটা। দেশৰ 3000 কেন্দ্ৰত আৰম্ভ টিকাকৰণ। প্ৰতিটো কেন্দ্ৰত প্ৰথম দিনা 100 জনকৈ লোকক দিয়া হয় চিটা। দেশত কোভিড টিকাকৰণৰ শুভাৰম্ভণি কৰি প্ৰধানমন্ত্ৰীৰ ঘোষণা, ভাৰতে যিহেতু বিশ্বৰ 150খন দেশলৈ জীৱনদায়িনী ঔষধ যোগান ধৰে, তেনে ক্ষেত্ৰত ভাৰতে দেশবাসীৰ লগতে আন আন দেশসমূহৰ জনতাৰ প্ৰাণ ৰক্ষাৰ বাবেও যথাসম্ভৱ প্ৰচেষ্টা কৰিব। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। বৰ্তমান সংকটমুক্ত প্ৰফুল্ল কুমাৰ মহন্ত গেছৰ সমস্যাত ভুগিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। নিয়মীয়াভাৱে খোৱা বোৱা কৰি আছে প্ৰফুল্ল কুমাৰ মহন্তই। দেওবাৰে ঘৰলৈ যাবলৈ পাৰে বুলিও চিকিৎসকে জনাইছে। এই কথা জনাইছে ডক্টৰ মানৱেন্দ্ৰ নায়কে। বৰ্তমান সুস্থিৰ প্ৰফুল্ল মহন্তৰ স্বাস্থ্য। বৰ্তমান সংকটমুক্ত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। গেছৰ সমস্যাত ভুগি আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। নিয়মিতভাৱে এতিয়া খোৱা বোৱা কৰি আছে বুলি জনাইছে চিকিৎসকে আৰু দেওবাৰলৈ তেওঁ ঘৰলৈ যাব পাৰিব বুলিও জনাইছে ডক্টৰ মানৱেন্দ্ৰ নায়কে। খবৰ আৰু আছে চাই থাকক নিউজ 18। তাৰ আগতে লৈছো পুনৰ এটা বিৰতি।